কেইবা হাজাৰ লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। তেওঁলোকৰ দাবী আছিলে যে অসমক বিভক্ত কৰিব লাগে আৰু এখন সুকীয়া ৰাজ্যৰ নিৰ্মাণ হ'ব লাগে। কোকৰাঝাৰত মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰে পৰা অসমৰ ৰাজনৈতিক গতিবিধি সন্মুখৰ পৰা আমি দেখিছোঁ, কিন্তু তাৰ আগৰে পৰাও অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে সহজভাৱে 1968 চনৰ পিছত কোকৰাঝাৰলৈ যাব পৰা নাছিল। অন্ততঃ হিতেশ্বৰ শইকীয়া দিনৰ পৰা যদি আমি আৰম্ভ কৰোঁ আৰু একেবাৰে শেষলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈকে এই দীঘলীয়া পৰিক্ৰমাটোত অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত কোনো এটা সাংস্কৃতিক অনুষ্ঠান, কোনো এখন নৱাগত আদৰণি সভা, কোনো এখন সামাজিক সভাত যোগদান কৰাৰ ৰেকৰ্ড আমাৰ সমসাময়িক অসমৰ বুৰঞ্জীত নাই। 2019 চনত যেতিয়া বড়োলেণ্ডৰ একৰ্ড হৈছিলে, তাৰ আগতো দুখন BTC আৰু BSC ৰেকৰ্ড হৈছিলে, কিন্তু বড়োলেণ্ড একৰ্ডৰ সময়ত NDFB, আপছু প্ৰথমবাৰৰ বাবে তেওঁলোকে উল্লেখ কৰিছিলে যে আমাক স্বশাসন দিয়ক, স্বায়ত্ত শাসন দিয়ক, কিন্তু আমি এখন ইউনাইটেড অসমত থাকিম। ফাৰ্ষ্ট টাইমৰ কাৰণে এই কথাটো লিখা হৈছিলে যে উইদাউট ডিষ্টাৰ্বিং দ্য জিঅ'গ্ৰাফিকেল ইণ্টিগ্ৰিটি অফ আছাম। এই গোটেই সময়ছোৱাত অনাবড়ো লোকসকলেও যথেষ্ট সমস্যাৰ মাজেৰে বাস কৰিছিল। কংগ্ৰেছৰ শাসনকালত চেয়াৰমেন আলী ডাঙৰীয়াই আজি ভাষণ দিছে, মই কংগ্ৰেছত আছো নাছে তেখেত মই নাজানো, কিন্তু কংগ্ৰেছৰ শাসনকালতেই সংখ্যালঘু লোকসকলৰ আটাইতকৈ যদি নিৰ্মমভাৱে হত্যা কৰা হৈছিল বড়োলেণ্ডত, সেয়া কংগ্ৰেছৰ শাসনকালত আছিল। সংখ্যালঘু লোকসকলৰ বৈধ ভূমিলৈ ৰূপান্তৰ হৈছিল। অধ্যক্ষ মহোদয়, কোকৰাঝাৰত নিৰ্মম ঘটনাৰ পিছত ধুবুৰীৰ যেতিয়া সংখ্যালঘু লোকসকল কেম্পত আছিলে, মই এটা মাহ তেওঁলোকৰ লগত একেলগে আছিল। ওদালগুৰিত যেতিয়া সংখ্যালঘু লোকসকলৰ ওপৰত গুলী বৰ্ষণ কৰা হৈছিল, মই স্পটত মোৰ চিকিউৰিটিৰ সৈতে থিয় দি সংখ্যালঘু লোকসকলৰ গাত গুলী নপৰক তাৰ ব্যৱস্থা কৰাৰ বাবে মই প্ৰচেষ্টা কৰিছিলোঁ। এই সদনৰ পৰা বহি বহুত কথা ক'ব পাৰি, কিন্তু যেতিয়া স্পষ্টভাৱে সমাজ দুটা ভাগত বিভক্ত হৈ যায় আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়াৰ সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে। বাকী কোনেও নোৱাৰে। মই কলো নহয়, অখিল গগৈ ডাঙৰ ভোট লাগে আপোনালোকক, এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে। এই ভোট খেলিব আপোনাৰ কথা বদলিলে, 26 আহি গ'ল। আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক, আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো। মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে। আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো, আপোনাৰ দিনত মানুহ মৰিছিলে, এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি। মই এটা কথা বুজি নাপাওঁ, কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায়। মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে। আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি? যেতিয়া আপোনালোকে কয় এৱে চলাইছিল, এৱে কৰিছিল,
তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কক এজন আজি যদি এই মন্ত্ৰী সভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা সব লয় 108 টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108 টো আপুনি আনিলো বুলি কয় এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএনটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএচএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইট was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই ককচোন আপুনি যিমান এতিয়া হে কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে চ্যালেঞ্জ এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইন্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেন্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহে হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই এই লিষ্টখন আপুনি এপিএসসিৰ লিষ্টখন আপুনি দিয়ে কিন্তু আপোনাৰ নাম নাই কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে এপিএসসি কেলেংকাৰীত আপুনি জড়িত কিন্তু আপোনাৰ নাম নাই সম্পূৰ্ণ নহয় স্যাৰ কমিটিখনৰ যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশন কেছ দিছো আপুনি দিয়া ইনফৰমেশন দেখে হোৱা নাই চলি আছে এতিয়া স্যাৰ ৰিপোৰ্ট দি আছে এইটো কেনেকুৱা কথা স্যাৰ মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ স্যাৰ আপোনাৰ ওপৰত এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথাটো আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিসলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি
মই এটা কথা কৈছো, হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে, এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে, বাকী হাউচৰ কি অধিকাৰ নাই নেকি? বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি? ইমান নিজক কিয় ডিগ্ৰেড কৰে? এটাতো লেভেলত থাকক। মুখ্যমন্ত্ৰী এজনে কথা ক'লে, মইতো আৰু আপুনি পাতি দিয়া নাই, অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে। আজিও আপুনি যিমান শিৱসাগৰ জিকে, জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ। গতিকে এটা মানুহৰতো ৰেচপেক্ট, এটা সৌজন্য, এটা মিনিমাম বয়স বাঢ়িছে, ইউ আৰ বিকামিং ফাদাৰ, এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক? এটা নিজক বচাওকচোন। ইউ হেভ বিন গিভেন এনাফ টাইম। এনেকুৱা নকৰিব। অসমৰ মৰ্যাদা এটা আছে। ল'ৰা ছোৱালী, আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি। নকৰিব ভাই, মই আপোনাক ৰিকুৱেষ্ট কৰিছো, ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা। যি মনত আছে, মোৰ পৰা মোৰ লগত, আপোনাৰ লগত মোৰ কোনো যুঁজ নাই, কোনো স্বাৰ্থ নাই। ইউ টেক 1 hour ফ্ৰম মি। আমি শুনি থাকিম আপুনি যি ক'ব খোজে, যোনে কথা কওক। কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে PHCৰ, তেওঁ PHC ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্ৰে লৈ আহিছে নেকি? আজি মন্ত্ৰী আছে PHCৰ, কালি নাই। সেইটো গালি তেওঁ কিয় খাব? গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে PHC ডিপাৰ্টমেণ্টত। তাৰ মাজত 10জন ভাল ইঞ্জিনিয়াৰো আছে, গুণে টকা পইচা নাখায়। তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয়। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয়, আৰু আপুনি কওঁতে মই চবক হাক দিছোঁ যে উত্তৰ নিদিব, তেওঁক ক'ব দিয়ক। ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল। প্ৰমোদ গগৈ ইয়াত আছিলে, আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ MLA আছিলে প্ৰমোদ গগৈ। হাউ হি কণ্ডাক্টেড হাউচ, কিছুমান এনেই বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে। বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ। History will be kind to you, those who has give good speech, recorded speech. কাবাৰ ঘৈণীয়েক টৈণীয়েকৰ কথা কয় নেকি? You arrest her. কিবা যদি ভুল কৰিছে, কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে she is doing illegal. এজনী মানুহক কিমান কৰে? 2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে, আজি হাউচৰ চবৰে গাড়ী সেইখন একেখন গাড়ী। মই আজিও মনত বহুত দুখ পাই থাকো। আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয়, নাপায় ইমান কৰিবৰ কাৰণে। আৰু ময়োতো এনেকে থিয় হৈ থকা নাই। আই হেভ অলছো ডান চামথিং ফৰ দ্য ছচাইটি। ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটছ লুকিং এট হাৰ। সৰু ছোৱালী এজনীক আপুনি, তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল। আপুনি মনত ৰাখিব, মই আপোনাক তথাপিতো আই টক টু ইউ, তথাপিতো আপোনাক মই মাতি লৈ যাওঁ, তথাপিতো নিয়মমতেতো মোক ঘৰত গালি পাৰে, মানুহজনৰ লগত কিয় কথা পাতিছা। যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত, আই হেভ টু গিভ আনচাৰ যে হোৱাই আই এম টকিং টু ইউ। আজি কাৰ গাড়ী নাই? যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে, আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে, সৰু বিধায়কে, কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক। আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক। মই নকওঁ, মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম। এতিয়া কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো। তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি? তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা, মোৰ চিকিউৰিটি উঠাই লৈ গৈছে, মোৰ ভাইটিক ট্ৰেন্সফাৰ কৰিছে, সেইজন মানুহে গৈ লিষ্ট দিব পাৰে। এই ডু নট গো টু এ চাৰ্টেন লেভেল। কোনোবাই আপোনাক ভোট দিয়ে দিব, কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক, বাকী সকলে কিমান ইণ্টেলেকচুৱেলি কথা কয়। নকৰিব, ভাল নালাগে। মাননীয় অধ্যক্ষ মহোদয়, আজি মই এইটো কথাই ক'ব খুজিছিলো যে যেতিয়া আমি কোকৰাঝাৰৰ কথা কওঁ, আমাৰ মনত পৰে যে কি ধৰণে ওদালগুৰি, কোকৰাঝাৰ, এই গোটেই অঞ্চলবিলাকত এদিন সাম্প্ৰদায়িক সংঘৰ্ষ, এই গোটেইবিলাকে এটা সমগ্ৰ অসমৰ কাৰণে এটা চিন্তা আৰু উদ্বেগৰ কাৰণ কৰি তুলিছে। মই সিদিনাখনো কোকৰাঝাৰত কৈছো যে বড়ো নেতৃত্বক আমি উদাৰভাৱে ধন্যবাদ জনাব লাগিব।
যে এখন একত্ৰিত অসমত থকাৰ সংকল্পৰ বাবে। আৰু সিদিনাখন মই অসম বিধানসভাৰ সকলো সদস্যক ধন্যবাদ জনাম যে সকলোৱে উদাৰভাৱে চৰকাৰক অনুৰোধ কৰিছে যে BTCক সহায় কৰক, কাৰ্বি আংলঙক সহায় কৰক, প্ৰয়োজন হ'লে আৰু বেছি টকা দিয়ক, অধিক ক্ষমতা দিয়ক, তেওঁলোকে যাতে স্বায়ত্ত শাসনৰ প্ৰকৃত যিটো সোৱাদ বা প্ৰকৃত অধিকাৰ তেওঁলোকে পাব পাৰে। অসম বিধানসভা কিহৰ প্ৰতীক? আজি ইয়াত আমি হিন্দু আছো, মুছলমান আছো, জনজাতি, অজনজাতি, গোটেই অসমখনৰ প্ৰতীক হৈছে অসম বিধানসভা, একত্ৰিত অসম। সিদিনাখন কোকৰাঝাৰত আপোনালোকৰ উপস্থিতিয়ে একত্ৰিত অসম যে আৰু অন্তত 50 বছৰলৈ অসমক বিভক্ত কৰাৰ বাবে কোনো আন্দোলন নহয়। কোনেও আৰু নকয় যে মোৰ অসমখনক ভাঙি দুটুকুৰা কৰক, মোক অধিকাৰ দিয়ক। যিখন অসমৰ কল্পনাৰে আমি সকলোৱে ৰাজনীতিলৈ আহিছিলোঁ, এখন একত্ৰিত বিকশিত অসম আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে থৈ যাম, সেইখন অসমৰ সপোন কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশনে পুনৰ এবাৰ প্ৰতীয়মান কৰিলে। জনজাতীয় লোকসকলক যদি আমি স্বায়ত্ত শাসন আৰু জনজাতীয় লোকসকলক যদি তেওঁলোকৰ অধিকাৰ আমি দি থাকিব পাৰোঁ, অসমৰ ভৱিষ্যতৰ প্ৰজন্মই যদি জনজাতীয় লোকসকলক সমান অধিকাৰ দিয়ে, মোৰ অসমখন কোনেও আৰু দুটুকুৰা কৰাৰ আন্দোলন নকৰে। মই ভাবোঁ যে কোকৰাঝাৰৰ অধিৱেশনে আমাক বহুত কথা শিকাই থৈ গ'ল। জনজাতীয় অজনজাতীয়ৰ মাজত বান্ধোন সুদীৰ্ঘ কৰিলে, এক নতুন অসমে প্ৰাণ পাই উঠিলে। এতিয়া এইখন অসমক আমি আগুৱাই লৈ যাব লাগিব, যাতে এইখন অসম ভাৰতৰ মহাশক্তিত পৰিণত হ'ব পাৰে। মই পুনৰ এবাৰ অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি এনে এক ঐতিহাসিক কৰ্মযজ্ঞ সমাপন কৰিবলৈ আমাক সকলোকে সুবিধা দিলে। মই অসম বিধানসভাৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ। বিধানসভা যোৰহাটতো হ'ব পাৰে, ডিব্ৰুগড়তো হ'ব পাৰে, বাট ইট উইল নট কেৰি ডেট মেছেজ, কাৰণ তাত দ্বিখণ্ডিত অসমৰ আন্দোলন হোৱা নাছিল। য'ত সমস্যা আছিল তাত আমি গৈ সমাধান কৰাৰ চেষ্টা কৰিলোঁ, আৰু আমি সকলোৱে এক আশাৰে ক'লোঁ যে BTCক আৰু অধিকাৰ দিয়ক, কাৰ্বি আংলঙক অধিকাৰ দিয়ক, ডিমা হাছাওক অধিকাৰ দিয়ক, আৰু আপোনালোকৰ প্ৰত্যেকটো স্পীচ হেজ ইনক্লুডেড ইন দ্য অফিচিয়েল ডমেইন, অফিচিয়েল ৰেকৰ্ডছ। ভৱিষ্যতে যেতিয়া কোনোবাই বড়োলেণ্ডৰ সম্পৰ্কত কথা ক'ব, আমি সকলোৱে ক'ব পাৰিম যে বিধায়কসকলে কিন্তু সদায় আমি বড়োলেণ্ডক শাসন আৰু দিয়াৰ সপক্ষে আমি কৈছিলোঁ, আমি কেতিয়াও তাৰ বিৰোধিতা কৰা নাছিলোঁ। একত্ৰিত অসমৰ সোণোৱালী সপোন আজি অসমৰ মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালত এনে এক ঐতিহাসিক পৰিঘটনা সংঘটিত হ'ল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভাবোঁ সেই দিনটো আছিল মোৰ জীৱনৰ আটাইতকৈ সফলতম দিন। তাৰ আগতে মই কোকৰাঝাৰতো কৈছিলোঁ, আমি বহুতে কোকৰাঝাৰত যোৱাই নাছিলোঁ বহুত দিন ধৰি, মানসিকভাৱে আমি চাপত আছিলোঁ। আজি সকলোৱে দেখা পালে যে কি ধৰণে কোকৰাঝাৰবাসী ৰাইজে আমাক আদৰি ল'লে। অধ্যক্ষ মহোদয়, যোৱা বছৰটোৰ পৰিঘটনা অসমৰ ৰাজ্যপাল মহোদয়ে আমাৰ সন্মুখলৈ লৈ আহিছে। মই নাজানো যে এটা জীৱনকালত মানুহে কিমান আশা কৰিব পাৰে। অখিল গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া সকলো এনে এক ঐতিহাসিক স্থানৰ পৰা আহিছে, যি স্থানত অসমৰ 600 বছৰৰ সোণোৱালী ইতিহাস ৰচনা হৈছিল। আহোম স্বৰ্গদেউসকলে এখন একত্ৰিত অসমৰ সোণোৱালী অসমৰ কল্পনাৰে আমাৰ সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছিল। চৰাইদেউ মৈদামৰ স্বীকৃতি, সকলো কথাতে মোদী ডাঙৰীয়াক আমি বহু ধৰণে তেওঁৰ ৰাজনীতিক আমি বিভিন্ন ধৰণে আমি কথা ক'ব পাৰোঁ। চৰাইদেউ মৈদামৰ যেতিয়া তেওঁৰ ওচৰলৈ ফাইল গৈছিল, these are all records, anybody can call those files,
তেওঁৰ ওচৰলৈকে গৈছিল বাৰাণসীৰ পাৰ্শ্বনাথ মন্দিৰ আৰু শিৱসাগৰৰ চৰাইদেউ মৈদাম। কেশৱ মহন্ত ডাঙৰীয়াই ভাল কৰি জানে। যেতিয়া মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৈছিলোঁ যে ছাৰ মোৰ ৰিকুৱেষ্ট কৰিব ভাল লগা নাই, কাৰণ এটা বাৰাণসীৰ আৰু এটা অসমৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে মই অসমৰটো পঠাই দিম। ইমান ডাঙৰ যে নিজৰ সমষ্টিৰ এটা স্মৃতি আৰু অসমৰ চৰাইদেউ জিলাৰ এটা স্মৃতি, এটা মাত্ৰ নমিনেশ্যন দিব যাব পাৰে ইউনেস্কোত। দুটা নমিনেশ্যন এখন দেশৰ পৰা দুটা নমিনেশ্যন যাব নোৱাৰে। মোৰ 47 চনৰ পৰা চৰাইদেউ মৈদাম আজি 300-400 বছৰৰ পুৰণা ইতিহাস। কল্পনাও কৰিব পৰা নাছিলে, কিন্তু যোৱা বছৰটো অসমৰ বাবে এক যুগমীয়া বৰ্ষ আছিলে, য'ত আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যলৈকে আগবঢ়াই লৈ যাব পাৰিম। আজি আমি সুধিছো অসমৰ বিকাশ ক'ত? মই নাজানো বিকাশৰ পৰিভাষা কি। যদি বিকাশৰ পৰিভাষা চৰাইদেউ মৈদাম নহয়, তেতিয়াহ'লে আন কি পৰিভাষাক আমি, যদি বিকাশৰ পৰিভাষা লাচিত নহয়, আন কোন পৰিভাষাৰ কথা আমি ক'ব বিচাৰো? আজি চৰাইদেউ মৈদামৰ স্বীকৃতি আমাৰ জাতিসত্তালৈ এক ভাবিব নোৱাৰা কৃতিত্ব কঢ়িয়াই আনিলে। তাৰ ইমিডিয়েট ৰিজাল্ট কি? নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে, অসম বিধানসভাত ডিমত থাকিব পাৰে, কিন্তু নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে কৈছে যে এইবাৰ পৃথিৱীত 52খন জেগা যদি যাব খোজে তাৰ 4ৰ্থখন জেগাই হৈছে অসম। কেতিয়াবা আমি ৰাজনীতিৰ চশমা পিন্ধি থাকো, আমি দেখা নাপাওঁ, কিন্তু আজি চৰাইদেউ মৈদামৰ ঐতিহাসিক স্বীকৃতি আমাৰ সকলোলৈ, অসম মাতৃলৈ এক অভিনৱ কৃতিত্ব কঢ়িয়াই আনিলে। অসমৰ ৰাজ্যপাল মহোদয়ে তেওঁৰ ভাষণত এই বিষয়ে উল্লেখ কৰিছে, আমি তেখেতক ধন্যবাদ দিছো। অধ্যক্ষ মহোদয়, আমাৰ অসমৰ ইতিহাস এক জৰ্জৰিত ইতিহাস। আজি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই পাৰ কেপিটা ইনকামৰ কথা কৈছে। তেখেতে কংগ্ৰেছক সমালোচনা কৰিছে, মোৰ একো আপত্তি নাই, কাৰণ 3টা বছৰে 72টা বছৰৰ ইতিহাস মুচিব নোৱাৰে। মই 75 বছৰৰ মুখ্যমন্ত্ৰী নহয়, মই 3 বছৰৰ মুখ্যমন্ত্ৰী। আজি যদি পাৰ কেপিটাত অসম পিছ পৰি আছে, আমি কংগ্ৰেছ দলক সুধিম যে আপোনালোকে আমাক কিয় পিছ পেলাই থৈ গ'ল? স্বাধীনতাৰ আৰম্ভণিতে যিখন ৰাজ্য ভাৰতবৰ্ষতকৈও আগত আছিল, সেই ৰাজ্যখনৰ ওপৰত বাৰে বাৰে অসমীয়াৰ ওপৰত আক্ৰমণ কোনে চলালে? ক্ষত বিক্ষত কোনে কৰিল? সেই ক্ষত বিক্ষত কৰাৰ আজি মলম কোনে দিব? এখনেই অসম। অসমীয়া ভাষা বঙালীৰ পৰা জন্ম হৈছে নে বঙালীৰ পৰা অসমীয়া ভাষা জন্ম হৈছে? এক বিতৰ্কই অসমৰ ভিতৰতে বৰাকক ব্ৰহ্মপুত্ৰৰ পৰা আঁতৰাই লৈ গ'ল, আৰু মানসিকভাৱে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকিল। মিছবাহুল ইছলাম লস্কৰ ডাঙৰীয়াই ৰাস্তাৰ দূৰত্বৰ কথা কৈছে। ৰাস্তা দি কলৈকে আহিব? এইখন ব্ৰহ্মপুত্ৰলৈ আহিব, য'ত বৰাকৰ ৰাইজৰ সন্মান নাই। আৰু মই ব্ৰহ্মপুত্ৰ ৰাইজ এইখনে বৰাকলৈকে যাম, য'ত ব্ৰহ্মপুত্ৰ ৰাইজৰ সন্মান নাই। ক'ব খুজিছো, আজিও মাতৃভাষাৰ দাবীত বৰাক উপত্যকাত হৈ যোৱা প্ৰতিটো আন্দোলনে, অসমৰ ৰাজ্য ভাষাৰ দাবীৰ প্ৰতিটো আন্দোলনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে সম্পৰ্কৰ তাঁৰডাল ভাঙি পেলাইছিলে, ছিঙি পেলাইছিলে। আজিও
সেই তাঁৰডাল আমি লাহে লাহে জোৰা লগাব চেষ্টা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে অসমীয়া ভাষাও 1500 বছৰৰ পুৰণি আৰু বঙালী ভাষাও 1500 বছৰৰ পুৰণি। অসমীয়াৰ পৰা বঙালী হৈছে, বঙালীৰ পৰা অসমীয়া হৈছে। That debate is over. এই ডিবেট বিলাক যদি নাথাকিলেহেঁতেন পাৰ কেপিটাত আমি বহুত আগত থাকিলোহেঁতেন। পাৰ কেপিটা মানে ইনকাম টেক্সৰ হিচাপ নহয়, তাৰো মই ফিলচফি কম। আজি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত প্ৰথমবাৰৰ বাবে এনে এক সম্পৰ্ক স্থাপন হ'ল, মই জীৱনকালত মই কেতিয়াও ভাবা নাছিলো যে কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব পাৰে। ৭৫ বছৰে হোৱা নাছিল। মই জীৱনত ভবা নাছিলো যে বৰাক উপত্যকাত অ মোৰ আপোনাৰ দেশ গানেৰে আমি জীৱনত কেতিয়াবা সভা আৰম্ভ কৰিব পাৰিম বুলি। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই একেলগে অসমীয়া আৰু বঙালীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। বৰাক আৰু ব্ৰহ্মপুত্ৰ দুইটাৰে স্বাভিমান ৰক্ষা হ'ল। 2 লাখ মানুহে সভা কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে। আজি আমাৰ ৰাজ্যপালৰ ভাষণত ৰাজ্যপাল মহোদয়ে এই বিষয়ে উল্লেখ কৰিছে। আজি অসমলৈ এক অক্ষয় কীৰ্তি নামি আহিছে। A for apple,